শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, ক্ৰমাগত তৃতীয়বাৰৰ বাবে ইতিমধ্যে অসমৰ প্ৰায়বোৰ জিলাতে নিপুণ অসমৰ যিটো FLN ট্ৰেইনিং 5 days ব্লক লেভেল নন ৰেচিডেঞ্চিয়েল ট্ৰেইনিং আৰম্ভ হৈ গৈছে। আৰু এইবাৰ ট্ৰেইনিংটো আনবাৰতকৈ কিছু সুকীয়া। আগতে আমি যিহেতু 2-3 দিন ট্ৰেইনিং লোৱাৰ পিছত আমাক শ্ৰেণীকোঠালৈ যাবলৈ দিছিলে, সেইখিনি যাতে আমি শ্ৰেণীকোঠাত প্ৰয়োগ কৰোঁ, তাৰপিছত আকৌ তাৰ এটা ডেমো দিবলৈ আমাক দিছিলে। কিন্তু এইবাৰ ট্ৰেইনিংটো কণ্টিনিউ 5 days অনুষ্ঠিত হৈছে আৰু 5 daysৰ পিছতে ট্ৰেইনিংটো সমাপ্তি হয়। আৰু তদুপৰি 5 daysৰ প্ৰথম দিনটোতে আমাক এটা এপৰ জৰিয়তে আমাৰ সম্পূৰ্ণ এটেণ্ডেঞ্চটো পৰ্যবেক্ষণ কৰা হয় গুৱাহাটী আমাৰ ডিষ্ট্ৰিক্ট এলিমেণ্টেৰী এডুকেশ্যন অফিচৰ পৰা। গতিকে এই 5টা দিন আমি ট্ৰেইনিঙৰ ভেন্যুত উপস্থিত থাকিব লাগিব আৰু ট্ৰেইনিঙত যিখিনি শিকোঁ সেইখিনি আমি বিদ্যালয়লৈ গৈ শ্ৰেণীকোঠাত প্ৰথম শ্ৰেণী আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত প্ৰয়োগ কৰিব লাগিব। কিন্তু এতিয়া মূল কথাটো হ'ল এই 5টা দিনৰ ভিতৰত যিকোনো শিক্ষাগুৰুৱে যিকোনো ব্যক্তিগত কাৰণত তেখেতে লিভ ল'বলগীয়া হ'ব পাৰে। হয়তো তেখেতৰ শাৰীৰিক অসুস্থতা হ'ব পাৰে, নাইবা তেখেতৰ পৰিয়ালৰ যিকোনো সদস্যৰ যিকোনো সমস্যাৰ বাবে হয়তো তেওঁ লিভ ল'বলগীয়া হ'ব পাৰে। গতিকে আমি কিদৰে লিভ ল'ব লাগিব এই ট্ৰেইনিঙৰ সময়ছোৱাত তাকে মই ভিডিঅ'টোত আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। এতিয়া প্ৰথম কথা হ'ল, যিকোনো অসুবিধাৰ বাবে যদি লিভ ল'বলগীয়া হয় তেতিয়াহ'লে এই ট্ৰেইনিঙৰ সময়ছোৱাত তাৰ বাবে কোনো অনলাইন প্ৰচেছ নাই। ধৰক আমি যিদৰে শিক্ষা সেতুৰ জৰিয়তে আমি CL এপ্লাই কৰোঁ, ঠিক তেনেকুৱা ধৰণৰ কোনো প্ৰচেছ নাই। গতিকে আপুনি যদি এই ট্ৰেইনিঙৰ সময়ছোৱাৰ এটা বেলা আপুনি লিভ ল'ব বিচাৰে, বিশেষকৈ বিয়লিৰ ভাগত, তো তেনে ক্ষেত্ৰতে আমাৰ সংশ্লিষ্ট যিজন খণ্ড শিক্ষক বিষয়তা BO ছাৰলৈ হোৱাটছআপত আপোনাৰ এপ্লিকেশ্যনখন পঠাব লাগে। BO ছাৰে সেই এপ্লিকেশ্যনখনত চিন বা এপ্ৰুভ বুলি লিখি যিটো ভেন্যু ইনচাৰ্জ আছে, ভেন্যু ইনচাৰ্জলৈ পঠাই দিব। আৰু সেই ভেন্যু ইনচাৰ্জজনে আহি পেলাই আপোনাৰ ট্ৰেইনিঙৰ যিটো ৰুমত আপুনি প্ৰশিক্ষণ লৈ আছে তাতে আহি বিচাৰিব যে আমুক শিক্ষকজন কোন, তেখেতক মাতি নিব আৰু তাৰপিছতে আপুনি চহী কৰি পেলানি গুচি যাব পাৰিব। অৰ্থাৎ আপুনি যিটো দ্বিতীয়াৰ্ধ ছেকেণ্ড ছিজনটোৰ পৰা আপুনি লিভ ল'ব পাৰিব। আৰু অন্য হাতেদি যদি আপুনি সম্পূৰ্ণ শাৰীৰিক অসুস্থতাৰ বাবে এটা দিনৰ বাবে লিভ ল'ব বিচাৰে, তেতিয়া মেডিকেল চাৰ্টিফিকেট সহ এপ্লিকেশ্যন কৰিব লাগিব। আৰু সেইমতে আপোনাৰ সংশ্লিষ্ট যিজন শিক্ষা বিষয়া আছে BO ছাৰে সেই এপ্লিকেশ্যনখন এপ্ৰুভ কৰি যিজন ভেন্যু ইনচাৰ্জ আছে তেখেতলৈ প্ৰেৰণ কৰিব আৰু আপুনি এটা দিনৰ বাবে সম্পূৰ্ণ লিভ ল'ব পাৰিব। তো শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আজিৰ ভিডিঅ'টোত ইমানেই। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু যদি নতুন হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।